আপোনালোকৰ যিটো চেলাৰী পায় সেইটো একদম গোটাগুটিকৈ ৰখি যায় মানে গুড মৰ্নিং আৰু বহুত দিন হ'ল ইউটিউবত ভিডিঅ' দিয়া নাই কালি এটা ভিডিঅ' দিছিলোঁ শ্বৰ্টকৈ ভাবিলোঁ আজি আকৌ এটা ভিডিঅ' বনাই দিওঁ বুলি আপোনালোকে কমেণ্ট কৰি থকাৰ বাবে বহুতে সুধি আছিলে যে ৰিগত আপোনালোকে ভিডিঅ' বনাই থাকে যে কিমান সুবিধা পায় কিনো সুবিধা পায় কেনেকুৱা ধৰণৰ মানে চিষ্টেমটো বুজাই দিব কৈছিলে মানে চেলাৰীৰ উপৰিও কি কি সুবিধা পায় মই ইয়াৰ ওপৰত ডিটেইলছত ভিডিঅ' বনাই থৈছোঁ বাৰু কিন্তু আপোনালোকে চোৱা নাই চাগে তো হ'লেও আকৌ আজি আহিছোঁ বনাই দিওঁ বুলি ভাবিলোঁ যিসকলে চোৱা নাই তো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো যিসকলে চাইছে বাৰু তো বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ তো ইতিমধ্যে আপোনালোকে গম পাইছে যে টাইটেল আৰু থাম্বনেইল চাই কিহৰ টপিকৰ ওপৰত ভিডিঅ' বনাম হয় আজি ৰিগত কেনেকুৱা ধৰণৰ সুবিধা পায় আৰু আপোনালোকে কেনেকুৱা ধৰণৰ কি পায় কি সুবিধা পায় তাৰ ওপৰতে বিশেষকৈ ভিডিঅ'টো বনাম চ' ৰিগত কাম কৰিলে আপোনালোকৰ যিটো চেলাৰী পায় সেইটো একদম গোটাগুটিকৈ ৰখি যায় মানে কোনো ধৰণৰ খৰচা কৰিবলগীয়া নহয় যেনেকৈ বাকী কামবিলাক কৰিলে আপোনাৰ খোৱাৰ খৰচা অহা যোৱাৰ খৰচা বিভিন্ন যাতায়াতৰ খৰচা বিভিন্ন ধৰণৰ খৰচা থাকে কিন্তু আমাৰ ৰিগ ছাইডৰ চাকৰি প্ৰাইভেট হ'লেও মানে এই ফেচিলিটিখিনি কোম্পানীয়ে প্ৰভাইড কৰে গতিকে প্ৰাইভেট হ'লেও মানে ইয়াত কাম কৰিবলৈ সুবিধাখিনি হয় বা ভাল লাগে মানে সেইটো কাৰণে বাকী অন্যান্য যিবিলাক চৰকাৰী হওক যি হওক কিছুমানত এইবিলাক থকা মেলা খোৱা সুবিধা নাপাবও পাৰে কিন্তু আমাৰ প্ৰাইভেট ৰিগ ছাইডত এইবিলাক সুবিধা থাকে আপোনাৰ যদি কোনো ধৰণৰ খৰচা নাই বাহিৰা খৰচা হওক যেনে বিভিন্ন ধৰণৰ বস্তু খোৱা মেলা যদি খৰচা নাখায় তেতিয়াহ'লে আপোনালোকৰ সেই চেলাৰীটো মানে সেই পইচাটো ৰখি যায় কোনো ধৰণৰ খৰচা ইয়াত আপোনালোকক খাবলৈও আপোনাৰ কোম্পানীয়ে দিব থাকিবলৈও আপোনাৰ কোম্পানীয়ে দিব কোনো ধৰণৰ ভাড়া ল'বলগীয়া নহয় অহা যোৱা যিটো কৰে অহা যোৱাও কোম্পানীয়ে প্ৰভাইড কৰে গাড়ী দিয়ে তো তেনেকুৱা ধৰণৰ গতিকে আপোনালোকে যদি ৰিগ ছাইডত চাকৰি কৰিম বুলি ভাবিছে তেতিয়াহ'লে ৱেলকাম জনাইছোঁ মানে কিন্তু ৰিগ ছাইডত কাম কৰি এইটোৱে চবৰে শংকাত ভুগি থাকে যে আজি কণ্টেক্ট শেষ হৈ থাকিব কাইলৈ কি কৰিম কিন্তু চৰকাৰী চাকৰিকৰ নহয় আপোনালোকৰ একদম নিশ্চিন্ত হৈ থাকে তো সকলোৰে এইটো শংকা হৈ থাকে মোৰো হৈছিলে কিন্তু প্ৰাইভেট ৰিগত চাকৰি কৰিবলৈ আপোনাৰ মানে এক্সপিৰিয়েঞ্চৰ আপোনাৰ কামখিনি শিকি লোৱাৰ ওপৰত ডিপেণ্ড কৰে আৰু চৰকাৰী চাকৰিটো কি হয় আপোনাৰ এটা বয়সলৈকে কৰিব পাৰিব নহয় জানো কিন্তু প্ৰাইভেট ৰিগত আপোনালোকে যেতিয়ালৈকে দম থাকে যেতিয়ালৈকে আপুনি য়ং হৈ থাকে আৰু কৰিব পাৰে তেতিয়ালৈকে আপোনালোকে কৰি থাকিব ইয়াতো এটা সময়সীমা নথকা নহয় ইয়াতো আজিকালি অইল ইণ্ডিয়াই 50 বছৰ ওপৰখিনি অলপ ল'বলৈ হেৰি কৰে আৰু যদি আপোনাৰ স্বাস্থ্য পাতি ভাল হৈ থাকে তেতিয়াহ'লে কাম কৰিবলৈ ৰিগত পাৰে তো গতিকে সুবিধাখিনি সেইটোৱে আৰু ৰিগত কাম প্ৰাইভেট ৰিগত কাম কৰিলে আপোনালোকৰ বহুখিনি সুবিধা হয় সেইখিনি ক'লোৱে আপোনালোকে কি সুবিধা থকা মেলা খোৱা আপোনালোকে আনকি কি যিটো কাম কৰিবলৈ ড্ৰেছ পিন্ধে নহয় জানো সেই ড্ৰেছটো আপোনালোকে নিজে ধুব নালাগে সেইটো ধুই দিয়াও মানুহ আছে ৰুম চফা কৰাও মানুহ আছে মানে জাষ্ট আপোনালোকে তাত কাম কৰিব লাগে আৰু ভাত খাব লাগে আৰু শুই যাব লাগে তো তেনেকুৱা ধৰণৰ কথা কোনো ধৰণৰ মানে বেলেগ কাম কৰিবলগীয়া নহয় বুজি পাইছে তো যদি বুজি পাইছে লাইক কৰিব আৰু কমেণ্টবিলাক কৰি থাকিব এনেধৰণে আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব যিসকলে ৰিগত কাম কৰিম বুলি ভাবি আছে তো তেওঁলোকেও এই ভিডিঅ'টো যাতে পাওক আৰু তেওঁলোকে অলপ জানক যে সুবিধাখিনি কেনেকুৱা ধৰণৰ হয় কি হয় তো লগ পাম অন্য এটা ভিডিঅ'ত জয় অসম আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটোলৈ তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব লগ পাম অন্য এটা ভিডিঅ'ত